যাতে প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে তাৰ পৰা বঞ্চিত হৈ নাথাকে। প্ৰতিটা জাতি জনগোষ্ঠীলৈকে যিসকল বিশেষকৈ শোষিত বঞ্চিত হৈ আছে, এই উন্নয়নৰ ধাৰাটো যাতে আমি তেওঁলোকলৈকে লৈ যাব পাৰোঁ, আমি সেয়া উদ্দেশ্য লৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ, যাতে অসমৰ প্ৰতিটা জাতি জনগোষ্ঠীয়ে এই উন্নয়নৰ ধাৰাটোৰ এটা অংশীদাৰ হয়। আৰু দ্বিতীয় কথাটো হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো সাহসেৰে 1,20,000 চৰকাৰী বিঘা চৰকাৰী ভূমি বেদখলকাৰীৰ পৰা যিটো মুক্ত কৰিছে, যিটো সাহসেৰে কৰিছে, ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা আজিলৈকে কোনো সেইটো কৰিবলৈ সাহস কৰা নাই। গতিকে তেখেতৰ সাহসী নেতৃত্ব দেখি আমি উৎসাহিত হৈছোঁ যে তেখেতৰ নেতৃত্বত যদি আমি আহি বিজেপিত যোগদান কৰোঁ, আমিও ৰাইজৰ কাম কৰিবলৈ এটা সুবিধা সুযোগ পাম বুলি আশা কৰি বিজেপিত আহিছোঁ। তেখেতে আমাক কাম কৰি আগবাঢ়ি যাবলৈ আমাক উৎসাহিত কৰিছে আৰু টিকেটৰ বিষয়লৈ স্পষ্টকৈ কৈছে যে সেইটো আশালৈ এইটো দলত কাম কৰিব নালাগে। আৰু আমাৰ সভাপতি ডাঙৰীয়াও একেটা কথাই কৈছে। গতিকে আমি সাধাৰণ কৰ্মকৰ্তা হিচাপে বিজেপি দলত কাম কৰি যাম, দলটোক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, দলৰ যি নীতি আদৰ্শ আছে, ৰাইজক সেই নীতি আদৰ্শক লৈ আমি কেনেকৈ অৱগত কৰিব পাৰোঁ, সেই ক্ষেত্ৰত আমিও কাম কৰি যাম। আপুনি আম আদমি পাৰ্টিৰ সভাপতি আছিলে, এটা দলৰ সভাপতি ত্যাগ কৰি বিজেপিলৈ আহিলে, কাৰণটো? দৰাচলতে চাওক, মই তাৰ পৰা ওলাই আহিছোঁ বুলি বদনাম কৰাটো মোৰ মনে নধৰে। কিন্তু তথাপিও যিহেতু আপোনালোকৰ প্ৰশ্নৰ উত্তৰটো মোক দিবই লাগিব, আম আদমি পাৰ্টিৰ আটাইতকৈ ডাঙৰ দুৰ্বলতাটো হৈছে যে সাংগঠনিক কাম কাজক গুৰুত্ব নিদিয়ে। আমি ইমানকৈ চেষ্টা কৰাৰ পিছতো সংগঠন বনোৱাৰ ক্ষেত্ৰত যেতিয়া কাম কৰিবলৈ আগবাঢ়ি যাওঁ, যিসকল হাইকমাণ্ড আছে বা টপ লিডাৰশ্বিপ আছে, তেওঁলোকৰ পৰা আমি যিধৰণে সঁহাৰি আশা কৰোঁ, সেই ক্ষেত্ৰত সম্পূৰ্ণৰূপে তেওঁলোকে বিফল হৈছে। আৰু সেই ছাপৰ্টটো নোপোৱাৰ কাৰণে মই অনুভৱ কৰোঁ যে এই দলটো ভৱিষ্যতে কোনোদিনাই নাহে। গতিকে সংগঠনটো যিহেতু আমি বনাবলৈ বিফল হৈছিলোঁ, সেয়াই মূল কাৰণ হয় আম আদমি পাৰ্টি এৰি দিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।